মূলত এটা কথা আমি সর্বভারতীয় সংযুক্ত গণতান্ত্রিক মৰ্চাই অসমত যি অমানৱীয় উচ্ছেদ হৈ আছে এই উচ্ছেদৰ প্ৰতিবাদ আপোনালোকে দেখা পাইছে আমি প্ৰতিটো ক্ষেত্ৰতে কৰি আহিছো আৰু এই প্ৰতিবাদৰ প্ৰতীকী প্ৰতিবাদ হিচাপে আজি আমি সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সকলো বিধায়কে আজি কোনো উপায় নাপায় আমি কোনো ধৰণৰ উপায় নাপায় আজি আমাৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত আমি এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছো আৰু এইটোৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছো যে গোটেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণৰ মানে বক্তব্য ৰাখে মিয়াৰ ওপৰত যেনেকে বক্তব্য ৰাখে যেনেকে উচ্ছেদক লৈ বক্তব্য ৰাখে মিয়া জনজাতি শান্তিত থাকিব নিদিও যেনেকে বক্তব্য ৰাখে এই সকলো বক্তব্যৰ প্ৰতিবাদত আৰু এই উচ্ছেদৰ প্ৰতিবাদত আমি এই প্ৰতিবাদ কাৰ্যসূচী পালন কৰিছো কথা কোনোদিনেই নুশুনে তেখেতসকলে গণতন্ত্ৰৰ ভাষা তেখেতসকলে বুজি নাপায় গণতন্ত্ৰৰ ভাষা বুজি নোপোৱাৰ ফলত আমি বাধ্য হৈ আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি তলে এই কাৰণে আহিছো যে আমাৰ কথা আজি গণতন্ত্ৰত কোনো শুনিবলগীয়া নাই ভাৰতবৰ্ষৰ সংবিধান ব্যাহত হৈ আছে ভাৰতৰ গণতন্ত্ৰ ব্যাহত হৈ আছে এই কথাখিনি জনাবৰ কাৰণে আমাৰ কোনো ঠাই নাই বিগত ইমান দিনৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক চৰকাৰক ৰাজ্যপালক বিভিন্ন ঠাইত আমি দি আহিছো